অসমীয়া জাতিৰ মহাপুৰুষীয়া সংস্কৃতিৰ ভক্তিমাৰ্গীয় সংগীতৰ অন্তৰ্গত উপাংগ কীৰ্তনৰ অন্তৰ্গত দিহানাম বৰ্তমান সময়ত মহিলাসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে আৰু সমাদৰ লাভ কৰিছে আৰু মহিলাসকলে সিংহ ভাগ গ্ৰহণ কৰি আছে আৰু লগতে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে বৰ্তমান সময়ত এই নামভাগত নিজকে নিমজ্জিত কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যথেষ্টভাৱে এই দিহানামক শুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰাত আমি অহোপুৰুষাৰ্থ চেষ্টা কৰি আছো আৰু বিভিন্ন ঠাইত ইয়াৰ খুব সুন্দৰ আচলতে ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে। নলবাৰীত মোৰ এইবাৰে সৈতে মোৰ দুবাৰ হ'ল কৰ্মশালা কৰিবলৈ অহা, কিন্তু দুইবাৰ আমি এটা কথাই আমাক অকণমান অশান্তি কৰি আছে যে ইয়াত 2-3জন ব্যক্তি লগ হৈ এই নামভাগক শুদ্ধ ৰূপত বিশেষকৈ নলবাৰী অঞ্চলত প্ৰচাৰ প্ৰসাৰ কৰাত কৰ্মশালা আকাৰে আগবঢ়াই নিয়াত আমাক কিছুমান বাধা আৰোপ কৰিছে। কিয় কৰিছে সেই কথাটো আমি এতিয়া এক কথাতে কৈ দিব নোৱাৰো, তথাপিতো ভাবিছো যে কেতিয়াবা কোনোবা এটা বিষয় যেতিয়া শুদ্ধ হিচাপে যেতিয়া প্ৰচাৰ প্ৰসাৰ হয় তেতিয়া কিন্তু কিছু মুখবায়ন ব্যক্তি যিসকলে অকল মুখেৰেহে কথা ক'ব পাৰে, হাতে কামে নকৰা ব্যক্তিসকলৰ কিছু অসুবিধা পৰে আৰু সেই অসুবিধাটো এইটো কাৰণে পৰিছে যে প্ৰতিযোগিতাৰ মাধ্যমেৰে যিহেতু দিহানাম প্ৰচাৰ প্ৰসাৰ হৈ আছে, এই প্ৰতিযোগিতাত তেওঁলোকে কিছু বিসংগতি হিচাপে ৰিজাল্টটো দিয়ে। কোনোবা এটা দলৰ লগত ভাল হৈ থাকে তেওঁলোককে দিয়ে, পাব লগাখিনি নাপায় আৰু তাৰ নিশ্চয় অনামিকা কলিতা প্ৰমুখ্যে যিসকল দল ইয়াত আছে দলপতিসকল ইয়াত অত্যন্ত ভুক্তভোগী হৈ আছে, বিভিন্ন সময়ত বিতৰ্কিত হৈ আছে। কিন্তু এটা কথা চাওক যে দিহানামৰ যি শুদ্ধ স্বৰূপ, শুদ্ধ যিটো ৰূপ, ইয়াৰ যি তাত্ত্বিক অৰ্থ বা গুণগত মানদণ্ডৰে ইয়াৰ স্বকীয় বৈশিষ্ট্যৰে যেতিয়া ইয়াক আমি ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰিবলৈ আগবাঢ়িছো, এইটোত আমি নিশ্চয় আমাৰ ইয়াতে আমি ফল পাম আৰু যদিও কম হৈছে মই ভাবো সিংহৰ এটাই হক নহয় জানো, শিয়ালৰ জাক জাক হৈ লাভ নাই। এতিয়া ভৱিষ্যতে সময়ত নলবাৰীত আমি ৰাইজৰ সহযোগিতা পাম বুলি আমি আশা কৰিছো। বাহিৰা বুলি নকওঁ, তেওঁলোকেও এই বিষয়টোৰ লগত জড়িত হৈ আছে, কিন্তু আচলতে কি হ'ল সমাজবোৰত এটা লবি হৈছে মানে সাংগঠনিক যিটো লবি হৈছে, কোনোবাই সংগঠন কৰিছে আপুনি ধৰক তাত নাই তাৰ কাৰণে ধৰক বাধা সৃষ্টি কৰিছে, তেনেধৰণৰ কৰিছে আৰু কিছু নাইও বেপাৰলৈ যেতিয়া পৰ্যবেক্ষিত কৰিবলৈ এটা বিষয় বিচাৰিছে তেতিয়া সেই বিষয়টো কিন্তু শুদ্ধকে আগবঢ়াই নিয়াত কিছু লোকে বাধা দিছে। আপুনি একদম সঠিক প্ৰশ্ন আপুনি আমাৰ মাজত আগবঢ়াই দিলে। ইয়াত মই বিচাৰক নকৰো, এওঁলোকে বেছিকে এইটো বিষয়ৰ ওপৰত আচলতে তেওঁ ভুগিছে। আচলতে যিটো কথা ক'বলৈ গ'লে এতিয়া আচলতে দিহানাম বেমাৰত পৰি আছে। আচলতে দিহানাম এই একাংশ ব্যক্তিসকলৰ এই দালালি ৰাজ যিসকলে কৰি আছে, এই যে পাৰ্চেন্টেজ চিষ্টেমত যি কৰি আছে, আপুনি যে ক'লে যে নিজৰ দলটোক দিয়ে বাকীখিনিক নিদিয়ে, এই যে বেপাৰটো কৰি আছে, মই সেইটো কাৰণে ক'লো এই বেপাৰীসকলৰ কাৰণেই আজি এইটো অৱস্থা হৈছে। আচলতে আমি সঠিকভাৱে নামটো নকওঁ, কিন্তু কম আমি তাৰ সময় কম সকলে আৰু কমেই নহয়, তেওঁলোকৰ একদম আমাৰ ওচৰত উপযুক্ত তথ্য প্ৰমাণ সকলো আছে। ধৰ্মৰ নামত ব্যৱসায় আৰম্ভ হৈছে। চাওক মই এটা কথা কৈছো, আমি কোনোবাই আপুনি আজি সাংবাদিকতা কৰিছে, গতিকে সমাজৰ কাৰণে কৰিছে, কিন্তু তাত এটা জীৱন জীৱিকা কিবা এটা থাকে। কিন্তু আপুনি জীৱন জীৱিকাটোক যদি আপুনি 80% যদি মুখ্য হিচাপে ৰাখি লয়, তেতিয়াহ'লে বাকী যদি 20% দিয়ে, তেতিয়াহ'লে এই বিষয়টোৱে আমি কি কৰিব, সমাজখন ধ্বংস কৰিব। গতিকে আমি কাকো নকওঁ যে জীৱন জীৱিকা পথ এটা ইয়াতে নল'ব বুলি নকওঁ, লওক, কিন্তু তাতো আমাৰ বিষয়টো আমি কিন্তু শুদ্ধভাৱে উপস্থাপন কৰিবলৈ সেইখিনি তেওঁলোকে কাম কৰিব লাগিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।